আপোনাৰ সকলোকে নমস্কাৰ জনাইছোঁ দেই। মোৰ নাম শ্ৰী পিংকু পেগু। মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ ঘৰে ঘৰে বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ উপৰিও বিশ্ব শান্তিৰ কাৰণে সকলোৰে যাতে ভাল হওক, পৃথিৱীটো যাতে ভাল হওক তাৰে উদ্দেশ্য লৈ বিনামূলীয়াকৈ ল'ৰা ছোৱালীক শিক্ষাদান কৰাৰ স্বত্তেও গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ। গছ সংৰক্ষণ কৰা, প্ৰকৃতি সংৰক্ষণ কৰাৰ কাম কৰি আহিছোঁ বহুত দিনৰ পৰা। সেইমৰ্মে আমি আপোনালোকৰ কেম্পাছত কৰ্দৈ এজোপা ৰুই থৈ যাম। ধুনীয়াকৈ প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিব। এতিয়া গছ গছনি নথকাৰ ফলত পৃথিৱীৰ কিমান ডাঙৰ সমস্যা হৈ আছে সকলোৱে জানো। আগতে আপোনালোকে কৈছিলে শগুন চিলনি ঢেৰ আছিলে, এইখিনি ফিল্ডত আছিলে বুলি কৈছে, মই শুনা পাইছোঁ। কিন্তু এতিয়াতো চব নাইকিয়া হৈ গ'ল। সেইকাৰণে এইবোৰ নাথাকিলে গম পাব লাগে পৃথিৱীও আৰু বেছি নাথাকে। পৃথিৱী নাথাকে মানে ইয়াত জীৱ নাথাকে। যিটো গৰম পৰিছে, এই 2 দিন বৰষুণ যোৱাকালি যেনেকৈ পৰিছিল, এইবাৰৰ বতৰবিলাক বেলেগ। বৰষুণৰ পৰিমাণ বহুত কম হৈ গৈছে, পানী লেভেল বহুত তললৈ গৈছে। আগতে কুৱাত পানী ওলায়, আপোনালোকৰ কুৱা আছিলে চাগে, কিন্তু এতিয়াতো কুৱাত পানী নোলায়। সেইটো এটা ডাঙৰ সংকট। তাতে আমি গম পাওঁ যে গছ নথকাৰ কাৰণে পানী কমি গৈছে। য'ত গছ নাই তাত পানী নাই, আৰু য'ত গছ নাই তেতিয়াহ'লে তাত জীৱও নাই। সেইকাৰণে আমি নাতিসকলক বা ল'ৰা ছোৱালী সকলোকে বুজাব লাগিব গছ কেনেকৈ ৰুব লাগে। বছৰত এজোপা হ'লে বাৰ্থডেবিলাকত বা বেলেগ ছিজনত গৰম বন্ধ এতিয়া দিব, চবেই এজোপা দুজোপা গছ ৰুব লাগে আৰু থকা গছটো সংৰক্ষণ কৰিব লাগে। তাৰে উদ্দেশ্য লৈ আপোনালোকে অকণমান সজাগ হওক বা 2-এজনকো তেনেকৈ কওক। এতিয়া সৰু সৰু বয়সত মানুহ মৰিব ধৰিছে, ভাল খোৱা পানী খাদ্য নাই। আমি সজাগ হ'বই লাগিব, নহ'লেতো উপায় নাই। সেইকাৰণে আপোনালোকৰ কেম্পাছৰ এই কৰ্দৈজোপা ধুনীয়াকৈ ৰুম, কিন্তু ডাঙৰ দীঘল কৰি প্ৰতিপালন কৰিব, কাৰণ ইয়াৰ দ্বাৰাহে আমি জীয়াই আছোঁ। টকা পইচা ঘৰবিলাকতো এটা খন্তেকীয়া বস্তু, কিন্তু থাকিলেহে আমি থাকিম। সেইকাৰণে আমি সজাগ হ'ব লাগে আৰু ধুনীয়াকৈ ধুই দিওঁ। কালি লগাম খালি। ঠিক আছে, বাৰু হ'ব, ধন্যবাদ।